उठा जल्दी उठा माए देखले से बोला स्वामी লাগি ধৰিছ তহঁতি এটা এটাকে ভিতৰলে ओ दादा नबन আহিলে যেতিয়া যাওঁগে বলো মোক কিবা ইয়াত বহি বহি পকৰটোহে বিষাইছে চকু পানী কেলে ওলোৱা নাই বাৰু মোৰ আজি মানুহজনীয়ে মোক এনেকুৱা ক'ব নালাগিছিলে হয় নাই ক তহঁতি এশবাৰ হয় কেলে বাৰু মোক একাও নোকোৱাকে গুচি যাবগে লাগে চৰম অৱজ্ঞা কৰিছে মোৰ লগত এনেকুৱা কৰিব নাপায় নাপায় মই বাৰু মোৰ মানুহজনীক আনিবলৈ কান্দি কান্দি আহিছো তহঁতি মোৰ লগত কেলে আহিছ তই মোৰ দাদা তই গম পাইছ নাই তেনেকে ৰামৰ ভাইক লক্ষ্মণ তোৰ ভাইকো মই লক্ষ্মণ তেনেকে বনবাসলৈ যাওঁতে সদায় লগত আছিলে লক্ষ্মণ মই তোৰ লগত মই লগত তোৰ চিনেমা দুখ ইয়াত মই ৰাম তই লক্ষ্মণ তই কোন তই কেলে আহিলি মোৰ লগত ৰামে লক্ষ্মণে যাওঁতে জানো সীতাৰ লগত যোৱা নাছিল মই সীতা সীতা আরে সীতাক বিচাৰি আহিছোহে কিবা আমি আকৌ তই কেনেকে সীতা হবি অ হলে হনুমান হ হনুমান অ ইমান দুৰ্বল হনুমানক অপমান কৰাহে হ'ব ইয়াক হনুমান দিলে তই বেলেগ কিবা হ আছে যদি নহয় দাদা ৰাম লক্ষ্মণৰ লগততো হনুমানে গৈছিলে মই হনুমানেই হওঁ নহ'ব নহয় কথাটো এনেকে তই নিমিলিছ ন হনুমানৰ লগত হনুমান নামটোতে তোৰ চেহেৰাটো চালে কিবা হাঁহি এটাহে উঠি আহে তই সৰু বান্দৰ এটা হ অকমানি এই ৰামৰ লগত সৰু বান্দৰো যোনটো পিছে পিছে গৈছিলে নহয় তেনেকুৱা সৰু বান্দৰ এটাকে হ তই হনুমান হ'ব নালাগে হ'ব দাদা মই তেতিয়া সৰু বান্দৰ এটাকে হওঁ ঠিক আছে বই তেতিয়াহ'লে বিচাৰি যাওঁ এতিয়া ব'লা দাদা চাগে দেই এই যে আমাৰ ৰামায়ণ মহাভাৰতৰ কাহিনীবিলাকে আমাক কিন্তু বহুত কথা শিকাই থৈ গ'ল আকৌ এতিয়া দেখিছ নাই আমি কেনেকে মৰমৰ বান্ধোনে বান্ধ খাই পেলানি আজি মোৰ মানুহজনীক আমি বিচাৰি যাওঁ বই ব'ল দাদা ব'ল শুনিছা নাই আমাৰ দেখোন সেই ডাঙৰজনী অহাই নাই কেলে তাই গধূলিকে ভাত বনাব লাগিব নহয় শাক পাত চাউল দাল সেইবোৰ দেখোন যোগাৰ কৰিবলৈ আছে এতিয়ালৈকে দেখোন আহিবলৈকে দেখা নাই সেইটো হয় বাৰু পিছে তাই যদি আজি মাকৰ ঘৰত গৈ পেলানি কেনেবাকে থাকেগে মই কিন্তু পাকঘৰত সোমাবলৈ নাই আকৌ কৈ দিছো দেই এইখন ঘৰত পাকঘৰত অকল তুমি সোমাবা নহলে ডাঙৰগৰাকী সোমাব ডাঙৰগৰাকী যিহেতু আজি নাহেই ধৰি লৈছো নাহে বুলি যদি নাহে তুমিয়ে সোমাবা কিন্তু কৈ দিছো মই সোমাবলৈ নাই আকৌ মই যে সোমাবলৈ নাই দেই পাকঘৰত মোৰ কিন্তু মাথাটো গৰম হৈ আছে আকৌ দেই সৰু বোৱাৰী কৈ দিছো এই লোকৰ ভায়েকে গাড়ী লৈ আহিছে চেট কেনে গুচি গৈছেগে হে আমাৰ কি পেপা ভাগত দম নাই বুলি ভাবিছা আমাৰ পেপাক ফোন এটা কৈ দিওচোন গাড়ী আহি পদলি মুখত থবহি কিন্তু আমাৰ এই ঘৰত থবলৈ জেগা নাই কাৰণেহে সেইটো কাৰণে মই ফোন কৰা নাই পেপা সেইটো হয় আকৌ মাজু বাইদেউ আপোনাকতো গাড়ী দিয়াহেঁতেন দিলেহেঁতেন কিন্তু আমাৰ ইয়াত থবলৈহে জেগা নাই মোক মায়ে কি কৈছিলে গম পাই নাই মোক হেনো ঘৰৰ পৰা যদি বিয়া দি দিয়াহেঁতেন মোলে দুখন গাড়ী দি পঠিয়ালেহেঁতেন বোলে লগত এখন এপে আৰু এখন টাৰ্ক এপেখনত এতিয়া মোৰ মানুহজনে ব্ৰইলাৰ চাপ্লাই কৰি দিব পাৰিলেহেঁতেন হয় হয় বোৱাৰী তুমি ঠিক কথাই কৈছা এতিয়া আমি দুইজনী তেওঁকে ওপৰত থাকিলোহেঁতেন এহেঁত দুজনীয়ে মিছামিছি ফিটগাল মাৰি আছে তহঁতৰ বাপেৰ হেৰি বাপেকলৈকে মই চিনি পাওঁ তহঁতৰ খানদানবৰ ঘৰত কি আছে দুখন তিনিখন গাড়ী দিয়ে মাজু বোৱাৰী সৰু বোৱাৰী দুইজনীয়ে কিন্তু ভাল লেকচাৰ হোপা যাইছা দেই তোমালোক দুইজনীয়ে যি ৰকমে পদ্য মাতিছা এনেকে পদ্য মাতিব পৰা হলে তোমালোকে চাগে কলেজৰ প্ৰফেচাৰে হলাহেঁতেন হে উঠা ডাঙৰ বোৱাৰী আজি আহে নে নাহে নে কবই নোৱাৰো ল'ৰাটোৱে বিচাৰি গলে এপৰলৈকে অহা নাই যোৱা লেম চাকি মোহাৰি লোৱা চাউল দাউল জাৰি লোৱা নহলে দুকুপ দিহে দিম উঠা মাজু বোৱাৰী উঠা সৰু বোৱাৰী উঠা দিমহে নহলে মোক খং উঠিলে এনে মোৰো মাথাটোৱে কামেই কৰা নাই আমাৰ এখন এনে ঘৰ নহয় মানুহৰ ঘৰে বাৰু হলেও অন্য মানুহৰ ঘৰতকে আমাৰ ঘৰখনৰ সন্মান বেছি সন্মান নহবও নোকেলে হেও আজিকালি লোকে ল'ৰা ছোৱালী এটা জন্ম দিবলৈ ইমান হাবাধুৰি খাইছে পাওঁতে মই লোকে আজিকালি এটা ল'ৰা ছোৱালীয়ে পাবলৈ দিগদাৰ হৈছে মই সেইটো সময়তে 3টাকে ডেকা ল'ৰা জন্ম দিছো 3টাই ভচককে 3জনী বোৱাৰী পলুৱাই আনিছে বিয়া পতাৰ নামত 1 টকা এটা খৰচ হোৱা নাই কত মানুহে হিংসা কৰে আজি কিন্তু সেই মান সন্মান উঠি গ'ল ডাঙৰ বোৱাৰী একেবাৰে ভায়েকৰ গাড়ীখন পাই একদম দৌৰি ওলাই গুচি গ'লগে মোৰ কি ল'ৰাটোৱে আজি অন্তত অল্প দুখ পাইছে গোটেইটো দেৱদাস যেন হৈ পৰিলে ল'ৰা এতিয়া ঘূৰি আহিব নাহে যাওঁতে তিনিওটা লগ লাগিয়ে গৈছে আহেনে নাহেনে
একো ক'ব পৰা নাই এইবোৰ দুখ মোৰ মাক বৌহে বুজি পায় লোকে কি বুজি পাব ল'ৰা ছোৱালী হেৰালে কেনেকুৱা লাগে মাকে বুজি পায় বোৱাৰীজনী ক'ত গ'ল চতাই পাখৰিজনী ল'ৰাকেইটাকে ঘূৰি আহক অকণমান বহি লওঁ তই আউজি নিদিবি গছজোপা হাউলি যাব ইফালে অ' দাদা গোটেই গাঁওখন বিচাৰিলো নৱকধাম বিচাৰিয়ে নাপালো অ' দাদা মোৰ কিবা এনেকুৱাহে লাগিছে গম পাইছনে নবৌ কিজানি মাকলৈ গুচি গ'ল হেই ইমান সাধাৰণ চোলা কাপোৰযোৰ পিন্ধি তাই নাযায় মাকৰ ঘৰলৈ পলাই অনা ছোৱালী অকণমান ভালকৈ যাব প্ৰথমবাৰ যাওঁতে এনেকৈ নাযায়গৈ মই মানি নলওঁ জানো পাই অ' দাদা নবৌ ভায়েকৰ লগত গ'ল নে বাৰু ৰাৱণে লৈ গ'ল নি নবৌ ভায়েকৰ ৰূপত ৰাৱণ অহা নাছিলতো এই মূৰ্খ তাত সোমাই গ'ল হাঁহি উঠে বেয়াও লাগে সৰু ল'ৰা যে মোৰটোত একো নাই চাগে অ' দাদা নবৌ নাহিলে যেতিয়া যাওঁগে ব'লো মোৰ কিবা ইয়াত বহি বহি পকৰটোহে বিষাইছে বৈ আমি ঘৰলৈ যাওঁগৈ বৈ সেই মোৰ মানুহজনীক নাপালোঁ বুলিতো ইয়াৰ পকৰটো কষ্ট দিব নোৱাৰি সেই মাটিত সোমাই গৈছে চাগে তাৰ হাড়কেইডাল মঙহ চঙহ এনেও নাই তাৰ বেছি বৈ ব'লা নবৌজনীক বিচাৰি গোটেই কঁকাল বিষাই গ'লগে দেই আছে জানো তোৰ কঁকাল কঁকাল নাথাকিলে মানুহ থাকে নেকি লাগি ধৰিছ তহঁতি এটা এটাকে ভিতৰলে মা কি হ'ল? মা কি হ'ল নবৌক বিচাৰি নাপালো মা অ' মা গোটেইখন বিচাৰিলো গম পাওঁ নে গাঁৱৰ ইফালে গ'লো সিফালে গ'লো নাই দাদা নবৌ নাই সেইটো ভায়েকহে আছিলে কেনেবাকে ভেকচিনেৰি হয় কোনোবা তাই ভাগৰ হেৰি বেলেগৰ মতা আছিলে নেকি আকৌ অ' মা মোৰ কিন্তু ৰাৱণ যেনহে লাগিছে দেই অ' বোপাই মই তন্নকে গাঁৱৰ বিভিন্ন স্থানত বিচাৰিলোঁ তথাপিও মই মোৰ মানুহজনী আজি বিচাৰি ঘৰলৈ আনিব নোৱাৰিলোঁ মই কিন্তু ইমান দুখত মই ঘৰত মাৰিব নোৱাৰো আকৌ মই দেৱদাসটো হৈ পেলানি মই চন্দ্ৰমুখীৰ ওচৰলৈ গুচি যামগে তই তেনেকুৱা নকৰিবি বোপাই গোটেই ঘৰৰ সন্মান একেবাৰে পানীৰ লগত মাটিৰ লগত মিলি যাব দুখৰ কিনিব দিলে ভাল লাগে সঁচাকে নেকি স্কেলটো চেঞ্জ কৰ ডাঙৰ বোৱাৰী বুলি ইমান মৰম কৰিলো বাকী দুজনীয়ে নোপোৱা সুবিধাবোৰ তাইকে দিলো তাই সাজি কাৰ লগত গুচি গ'ল ভায়ে কেনে কায়ে কেনে অ' দাদা চন্দ্ৰমুখীৰ ওচৰলৈ কিন্তু ময়ো যাম তই গ'লে ৱা মই কেলে থাকি যাম আকৌ ময়ো যাম নোৱাৰ তহঁতি কোনো যাব নোৱাৰ মই অকলে যাম আমি যামেই নহ'ব ৱা অ' দাদা তোৰ দেখোন সুখে দুখে প্ৰতিটো মুহূৰ্ততে আমি থাকো হা আজি যদি তই যাব পাৰ চন্দ্ৰমুখীৰ ওচৰলৈ আমি কিয় নাযাম তই বনবাসলৈ গৈছ বুলি ভাবি মই যাম তই বনবাসলৈ গৈছ বুলি ভাবি মই যাম আমি যামেই চন্দ্ৰমুখীৰ ওচৰলৈ আমি যামেই যামেই আমাক নিবই লাগিব খা গাখীৰ খা সদায় মাৰ লগতে থাকিবি দেই মাৰ লগ নেৰিবি আজিকালি মাইকী মানুহবোৰ যিহে ল'ৰা ছোৱালী এৰি থৈ গুচিয়ে যায়গে তইতো গৰু তইতো একো নেজান তই গুচি যাবগে পাৰ ন খা গাখীৰ খা কিবা বনবাস শুনিছা নাই বাৰু অ' মোৰ মানুহজন বনবাসলৈ যাওঁ বুলি কৈছে মই যাওঁ দেই স্বামী আপুনি বোলে বনবাসলৈ যায় ভাবিছো স্বামী আপুনি কি বনবাসলৈ যায় যাম মই যাবলৈ নিদো মোকো লৈ যাব লাগিব ভাইটি গাড়ীখন ইমান কোমল আমল ভাইটিক ক'বহে লাগিব লং ড্ৰাইভত ক'ৰবাত যাবৰ কাৰণে ঘৰলৈ যোৱাই ভাল ভাইটিক যদি গাড়ী দিব পাৰিছে মোকো দিব পাৰিব কি যে কথাবোৰ কৈ থাকা অ' বোৱাৰীহঁত মনে মনে থাকা আইনে এজনী হেৰালে মনে মনে থাকা খবৰদাৰ আৰু এখোজো আগ নাবাঢ়িবা তুমি কি হ'ল আকৌ কেলে নাহিম মই ঘৰলৈ তুমি এটা সৰু পৰীক্ষাত উত্তীৰ্ণ হলেহে তুমি ভিতৰলৈ আহিবলৈ পাবা ৰৈ দিয়া সেইখিতে কেলে আহিব
কেলে আহিব নোৱাৰে আহিব কাক সুধি গৈছিলে আপুনি কি কাক সুধি গৈছিলো সোমামে মই ভিতৰলে আমাৰ এখন ঘৰৰ পৰা কাৰো পাৰ্মিশ্যন নোলোৱাকে কোনো ওলাই যাব নোৱাৰে লাগিলে সেয়া ডাঙৰ বোৱাৰীয়ে হওক বা সৰু বোৱাৰীয়ে হওক বুজিলা বেছি কথা নকবা মাজু বোৱাৰী মই এখন ঘৰৰ ডাঙৰ বোৱাৰী সেইকণ মোৰ অধিকাৰ আছে নব নব আপুনি এতিয়াও বাৰু সেই আগৰ প্ৰতিব্ৰতাৰ পত্নীজনী হৈ আছেনে মানে নহয় দেই নব নহয় মোৰ কিন্তু সন্দেহ পৰিছে দেই আজিলৈকে মোৰ মানুহজনী হওক ইয়াৰ মানুহজনী হওক এইখন জপনাৰ বাহিৰ হৈ পোৱা নাই আপুনি ডাঙৰজনী হৈ কি আদৰ্শ দেখাইছে নব কি আদৰ্শ দেখাইছে মই একো বেয়া আদৰ্শ দেখুৱা নাই মই নিজৰ ভাইটিৰ লগত গৈছো ৰবা পলি তোমাৰ মিঠা মাতত আজি মই ভুল যাবলৈ নাই ক'ত গৈছিলা কোৱা তুমি ক'ত গৈছিলা কাৰ লগত গৈছিলা কিয় গৈছিলা তুমি মোক নোকোৱাকে কিয় ক'লা তুমিতো মোক কৈ থৈ যাব পাৰিলাহেঁতেন এবাৰো তুমি কৈ থৈ যাব লাগে বুলি ভাবি নাচালা সুধ বোপাই আজি তই নিজৰ ঘৈণীয়েক নিজেই প্ৰশ্ন সুধ আৰু তহঁতি ককাই ভাই গোটেইকেইটাই সুধ তাইক প্ৰশ্ন যি সুধিব লাগে আছে মোৰ কি সন্মান নাই নেকি মই যি টি প্ৰশ্ন সুধিবলৈ মই আজি ৰং চাওঁ তহঁতি ঘৈণীয়েকহঁতক কেনেকে বলাব পাৰ সুধ তাইক ক'ত গৈছিলে তাই শাহুৱেকক অৱজ্ঞা কৰিছে গিৰিয়েকক অৱজ্ঞা কৰিছে দেখালে কি হ'ব তাই বৰ একেবাৰে সতী সাবিত্ৰী হৈ হ'ব আৰু মোক ইয়াত একো নুসুধিব মানুহে দেখিব হেৰি শুনিছে নে ভাইটিক যে কাৰ লৈ দিলে মা দেউতাহঁতে মোকোতো লৈ দিব লাগিব মই ঘৰলৈ যাম আৰু আপুনি চলাব মই উঠিম হে সঁচাকে নেকি বোলা ভিতৰত ধুনীয়াকে পাতোংগে বোলা দেখিলি তহঁতি ককাইৰক কি শুনাই আছিলি হে ইমান ভাল ঘৈণীয়েকজনীৰ কথা তহঁতি বেয়াকে কথা কৈ আছিলি মই জানো নহয় তাই এনেই ঘৰৰ পৰা এক কদম নিহিলে তাই আজি যি হিলিলে গাড়ী আনিব ভায়েকে যদি গাড়ী ল'ব পাৰে তাই কি নাপাব নেকি হে সেইবোৰ বোৱাৰী তহঁতকেইজনীৰ কাম নাই গম পালি যা কামত ধৰ তহঁতি দাদাই বাৰু এই পচন্দৰ আঘাতটো মোক কেলে দিলে বাৰু তাৰ লগত মই সুখৰ সময়তো থাকিলো দুখৰ সময়তো থাকিলো আৰু আজি সেই ঘৈণীয়েকজনীক পোৱাৰ পিছত মোক এওঁলোকৰ হাতত এৰি থৈ গুচি গ'ল হেৰি দেখিলে নাই এতিয়া গাড়ী অনা কথা কৈ পেলানি গিৰিয়েকজনকে শাহুকে একদম তেলিয়াই মিলিয়াই নিজৰ কৰি ল'লে দেখিলে সেইটো কাৰণে মই কৈ আছো আকৌ মোক বোলো এবাৰ ঘৰলৈ আপুনি যাবলৈ দিয়কচোন আমাৰ পেপাক কৈ পেলানি গাড়ী এখন আনি দিম আপোনাৰ কি চলাবলৈ মন নাযায় নেকি খবৰদাৰ দেই তোমাক নহ'ব সেইখন ঘৰলৈ যাবলৈ দিয়া তোমাক পলুৱাই না দিনাখনি মায়ে না খবৰ ল'লে ছোৱালীজনী কলৈ গ'ল না পাপাই খবৰ ল'লে তাৰপিছত তোমাক কেলে পঠিয়াম মই হৰি যাবলৈ দিয়ক না আপুনি ইমান ধুনীয়া দেখিবলৈ আপোনাক চাইকেলত নোহোৱাই নহয় গাড়ী এখনতহে শুৱাব যাবলৈ দিয়কচোন এবাৰ যাবলৈ দিয়ক কথাটো ভুল নহয় বাৰু দেই ধুনীয়া বুলি মোক বহুতেই কয় কিন্তু দেই হ'ব বঢ়িয়া হ'ব সেইটোকে কৰা তুমি আজি দিনতে যোৱা এদিন দিনতে গৈ পেলাই ঘূৰি আহা বঢ়িয়া হ'ব গুচি গ'লগে লৈ মই ভবাই নাছিলো ডাঙৰ বাইদেউক যে এনেকে আঁকোৱালি ল'ব ক'বালৈ যোৱাৰ পাছত আমাক হোৱাহেঁতেন চাগে ঘৰৰ জপনাৰ ভিতৰলৈকে আহিবলৈ নিদিলেহেঁতেন নিদিম তো সোমাবলৈ ভিতৰলৈ ঘৰৰ মানুহক নুসুধাকে গ'লে কি ভিতৰলৈ সোমাবলৈ দিম নেকি আৰু এটা কথা শুনা নবৌ মাকহঁতৰ ঘৰ ধনী আৰু নবৌয়ে সেইকাৰণে গাড়ী আনিব পাৰিছে তুমি কি ঘোঁৰা আনিবা নি ঘোঁৰা কিয় আনিম মই ঘোঁৰা গাড়ী আনিম মই আপুনি মোক মাত্ৰ যাবলৈ দিয়ক আপুনি চলাবলৈ মই এখন গাড়ী লৈ আহিম সঁচা জীৱনত তেতিয়াহ'লে ময়ো গাড়ী চলাম তুমি পিছে কি গাড়ী আনিবা মোলৈ হেৰি এপে এখন লৈ আহিম আপুনি ব্ৰইলাৰ চাপ্লাই কৰিব পাৰিব এপেকে আনিবা বাৰু কিন্তু মই ব্ৰইলাৰ চাপ্লাই নকৰোঁ দেই ব্ৰইলাৰৰ গাড়ী পিছত যোৱা মানুহবোৰে উশাহ ল'ব নোৱাৰে আৰু সেইটো জনাৰ পিছতো মই ব্ৰইলাৰ চাপ্লাই নকৰোঁ তুমি লাগিলে এপে আনা মই বেলেগ কিবা নিম হেৰা শুনা নহ'লে ইনেও মায়ে তোমাক দুদিন থকাকে বা 3 দিন থকাকে ভুলতো যাব নিদিয়ে মাৰ ঘৰলৈ তাতকৈ এটা ধুনীয়া কাম কৰোঁ শুনিছা তোমাক আজি ৰাতিয়ে মই থৈ আহোঁগৈ আকৌ অকণমান পিছত ৰাতিকে লৈ গুচি আহিম কি আকৌ সেইবিলাক ইমান কম সময়ৰ ভিতৰতে মই মা আৰু পাপাক হেৰি পেলাব নোৱাৰো নহয় কিবা মোক কমেও 2-3 দিন লাগিব ন আপুনি এটা কাম কৰক আজি সেই গধূলি হোৱা আগে মোক ঘৰত থৈ আহিবগৈ আৰু 2 দিনমানৰ পিছত লৈ আহিবগৈ হ'ব যোৱা তুমি ওলাগে যোৱা দেৰি কৰিব নালাগে যোৱা যোৱা তেতিয়া ওলোৱাগে মায়ে গম নাপাওঁতে তোমাক থৈ আহোঁগৈ কাইলৈ পৰহিলৈ লৈ আনিমগৈ যোৱা এৰা এই তুমি এতিয়া ঘৰলৈ যাওঁ বুলি কৈছা হয় পিছে নহ'লে হেৰি কৰিবা কাইলৈ ৰাতিপুৱা সোনকালে ওলাবা তোমাক লৈ যাম আকৌ মই লৈ গুচি আহিম মোৰ মানে অকলে থাকিবলৈ বৰ কষ্ট হ'ব নহয় নহয় মই 2 দিনমান থাকিম মাহঁতক পটককৈ পতিয়ন যাব নোৱাৰো নহয় তুমি মোক থবা আৰু গুচি আহিবা
এই নাই নাই তেনেকে নহ'ব দেই, মই থাকিবলৈ যাবলৈ দিব নোৱাৰো। এই পিছত আকৌ তোমালোকৰ মাহঁতে এনেও মোলৈ দিবলৈ মনেই নাছিলে, আকৌ ঘপককে কাৰোবালৈ বিয়া দি দিয়ক। নাই 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 মই নোৱাৰো দেই পঠাব ইমান দিন থাকিবলৈ। কি যে কয় পাই, কাৰ মাক বাপেকে বাৰু এবাৰ বিয়া হোৱাৰ পিছত আকৌ বিয়া দিব ছোৱালীজনী? কি যে কথা কয় আৰু দেই, কোন মাক বাপেকে বাৰু এবাৰ বিয়া হোৱাৰ পিছত ছোৱালীজনী আকৌ বিয়া দিব বেলেগ বেলেগ জীয়েকটো থাকোঁতে? কি যে কয় আৰু দেই। এই বুদ্ধিত অকণমান বৃহস্পতি আছে। এই মানে মনে মনে চাগে মাকৰ ঘৰলৈ যাবগে গিৰিয়েকক গাড়ী লৈ দিব বুলি। তাৰপিছতে এনেও মাক বাপেকক ইয়ালৈ দিবলৈ মন নাছিলেই, বেলেগ ল'ৰালৈ বিয়া দি দিব, সেইটো কথা। নাই নাই, এইক মই যাবলৈ নিদিওঁ। এইক কি 3জনী বোৱাৰী এজনীকো মই মাকৰ ঘৰলৈ যাব নিদিওঁ। বোৱাৰী, ডাঙৰ বোৱাৰী ডাঙৰ বোৱাৰী, হেৰি নহয়, ঘপককে মই গাড়ী এখন ঘৰলৈ আহিব বুলি কৈছিলো হয়, তুমি ঘৰলৈ যাবা বুলি, কিন্তু আমি ইমান লোভীয়া নহয় আমাক গাড়ী মটৰ নালাগে। গাড়ী মটৰ ল'লে এনে জঞ্জালহে হ'ব, আৰু তুমিও ঘৰলৈ যাব নালাগে। নালাগে মানে নালাগে, মোৰ ঘৰৰ পৰা এজনী বোৱাৰীও কেটকুট হ'ব নোৱাৰে। ছয় ভাটৌ পোৱালিটোৱে কৈছে নোৱাৰা দেই। কি হব এতিয়া? মই ঘৰলৈ যামেই, নহব মই যামেই। বুঢ়ীয়ে শুনিলে এতিয়া ঘৰলৈ যাবলৈ নাপাম, মই কিন্তু যামেই। এই ৰবাচোন চিঞৰ বাখৰ নকৰিবা, হেৰি কৰিম নহ'লে এই গধূলি সময়ত থৈ আহিমগে মই, আৰু ৰাতিপুৱা সোনকালে কুকুকালিতে তোমাক লৈ আহিমগে। এনেও তুমি অকণমান শকত হৈছা, ৰাতিপুৱা মৰ্ণিং ৱাক কৰি দুইটা গুচি আহিম। বোলা এতিয়া যদি মায়ে গম পাই কি হব? হেৰি কৰিম, মই ডাঙৰ বোৱাৰী হৈ মেখেলা চাদৰযোৰ পিন্ধি থাকিম, তুমি চিন্তা কৰিব নালাগে। বোলা বঢ়িয়া হব। বৰ ডাঙৰ কথা হ'ল নহয়। এতিয়া মানুহকেইজনী মাকৰ ঘৰলৈ যাওঁ বুলি ক'লে এতিয়া থওঁগে কেনেকে? বাইকেইখনো নাই নহয়। সেই গাঁৱত বেলেগ ল'ৰা বাইক স্কুটি আছে নহয়, ব'ল কাৰোবাৰ পৰা এখন খুজিম ব'ল। ব'লচোন ব'ল বাৰু। পটককে থৈ আহিমগে বুলি ক'লো, এতিয়া এই কিহত থওঁগে বাৰু? এই চাইকেলখনো যিটো কেৰকেৰাই যাব মায়ে গমেই পাই যাব। কাৰোবাৰ কিবা এটা বিচাৰি অনাগেই ভাল হ'ব দেই। ইছৰাম, ইমান দেৰি কৰিছে পাই, মায়ে দেখিলে দিব। পিছে মায়ে বাৰু আজিকালি পটককে নুশুনেও, মা ক'লা হৈছে ন? হৈছে নাই ওলাই? ৰাম ৰাম, এই মাইকী মানুহবোৰৰ বৰ দেৰি লাগে দেই ওলাবলৈ। ভয়ে হৰ্ণটো বজাইছো পাই, কেনেবাকে আকৌ মায়ে গম পালে এখন পিঠি হৈ নাথাকে আৰু। মাইকী মানুহবোৰৰ পৰা শান্তি নাই সঁচাকে দেই। অথনিৰ পৰা ওলাই আছে আকৌ সন্ধিয়া আগতে থৈ পেলাই আহি পাবহিও লাগিব নহয়। ভালে আকৌ লোকৰ স্কুটি সময়মতে দিব নোৱাৰিলে পিছতো নাপাম আপদে বিপদে। বুজি নাপায় নহয় কথাবোৰ আকৌ। আৰু এবাৰ যাওঁ যেনে তেনে। উঠা জলদি উঠা, মায়ে দেখিলে চেষ্টা। মায়ে দেখিব এতিয়া, মানুহটোৱে বাৰু কাৰো বাইক স্কুটি এখন পোৱা নাই নিব। আজি চাগে মোৰ যোৱাই নহব। উঠা পটাপট উঠা, ব্ৰেক চেক নাই নি? উঠিলা? ব'লা। সোধ বোপাই সোধ, নিজৰ ঘৈণীয়েৰক নিজে প্ৰশ্ন সোধ। মই এখন ঘৰৰ শাহুৱাই, শাহুৱেকক অৱজ্ঞা কৰিছে, গিৰিয়েকক অৱজ্ঞা কৰিছে। দেখালে কি হ'ব তাই? সতী সাৱিত্ৰী হৈ দেখালে কি হ'ব তাই? সতী একদম পুৰা টান মোৰ গৈ আকৌ কাইলৈ ময়ো পাই দিছো লেট্ৰিন কৰিব লাগে, লেট্ৰিন নোলায়। তই মোৰ দেদা চলে যেনেকে সীতা সেৱাতে চবে বিচাৰিছিলেগে, আজি আমিও তেনেকে বিচাৰিছোগে। মই যে পিছৰ সীতা ৰাৱণে নিলে নি বাৰু? মাটিত বৈ আৰু তুমি এটা সৰু পৰীক্ষাত উত্তীৰ্ণ হলেহে তুমি ভিতৰলৈ আহিবলৈ পাবা। ৰৈ দিয়া সেইখিতে। আহিব কাক সুধি গৈছিলে আপুনি? আৰু তুমি কৈ থৈ যাব লাগে বুলি ভাবি নাচালা? বেছি দীঘল হৈছে নি ডাইলগটো? নব ঘৰৰ মানুহ ধনী, তুমি কি ঘৰৰ পৰা গাড়ী নানি তুমি কি ঘোঁৰা আনিবা নি?